তেওঁ মোৰ বৰজনা হয় ঘপককৈ ওচৰ নিউট ফুকন তেওঁ এই দহবাগান শ্ৰমিক কল্যাণ হাইস্কুলৰ তেওঁ সহকাৰী শিক্ষক হয় আমি ঘৰতে বহি আছিলোঁ ওচৰৰ কাকা এজনে ক'লেগৈ বাইকখনৰ নাম্বাৰটো কিমান আমিও তেওঁ অলপ ছেপাৰেট আমাৰ ঘৰৰ পৰা বাইকখনৰ নাম্বাৰটো মই বিশেষকৈ নাজানো যে মানুহজনকে মাতি আনি ক'বলৈ ক'লোঁ নাম্বাৰটো তাৰপৰা সেই কাকাজনে যেতিয়া নাম্বাৰটোৰ লগত মিলাই চালে হয় তেতিয়াহে আমি আহি দেখিছোঁ তেওঁ আমি নেপালোঁ একো চিহ্ন ভিন্ন যিহেতুহে পাইছোঁ বাইকখন কিন্তু সম্পূৰ্ণ আঁতৰত আছে ৰেল লাইনৰ পৰা এই বিশেষ আমি একোৱেই নাজানো কিমান সময়ত ওলাই আহিলে আমি সেইটোও গম নাপাওঁ ঘৰৰ পৰা ওলাই আহিছে আৰু অলপ তেওঁ অলপ আঁতৰি থাকে যে আৰু কেনি যায় ক'লে যে ইমানো চাই থকা নহয় যে সেইকাৰণে গম নাপালোঁ আমি তেওঁৰ ল'ৰা এটা আছে ল'ৰাটোৱে পৰিবাৰে শিৱসাগৰত ভাড়াঘৰ কৰি সেই ল'ৰাটোক পঢ়াই আছে পৰিবাৰে চাগে এতিয়াও গমেই পোৱা নাই তেওঁ অকলে থাকে অকলে থাকে আজি প্ৰায় 45 মিনিটমানৰ আগতে হঠাতে ইয়াৰ পৰা ভাইমি বুলি কোৱা ল'ৰাজনে মোলৈ ফোন কৰিলে আমাৰ ঘৰৰ নিচেই প্ৰতিবেশী আছিলে নিৰুৎ ফুকন ককাইদেউ অত্যন্ত অমায়িক খুব সহজ সৰল ব্যক্তি আছিলে শিক্ষক কৰিছিলে যেতিয়া ইয়াৰ পৰা ফোনটো কৰিলে যে বাইক এখন ইমান নাম্বাৰৰ বাইকখন আপোনালোকৰ তাৰ হয় নেকি খবৰ কওকচোন সঠিককৈ বাইকৰ নাম্বাৰটো মোৰো মনত নাই মই লগে লগে তেওঁলোকৰ ঘৰলৈ গ'লোঁ আৰু ভাইকক সুধিলোঁ যে বাইকৰ নাম্বাৰটো মিলিছে তেতিয়া তেওঁলোকক মই আংশিকভাৱে ক'লোঁ যে এনেকুৱা ধৰণৰ দুৰ্ঘটনা এটা ঘটিছে তহঁতি তালৈ যাচোন আৰু তেওঁলোকৰ লগে লগে আমিও আহি পালোঁহি যে আমি ভবা ধৰণে হয় তেওঁৱে হয় ইতিমধ্যে বাকীখিনি আপোনালোকে গম পাইছে ট্ৰেইনখনৰ কথা হয়তো নাজানিম মই কোনখন ট্ৰেইন পাৰ হৈ গৈছিলে মই নাজানো কিন্তু তাৰপিছতে অত্যন্ত অমায়িক এজন ভাল ব্যক্তিক আমি হেৰুৱাই মৰ্মাহত হৈছোঁ আমাৰ গাঁওবাসী মোৰ প্ৰতিবেশী হিচাপে কি কৰিব এইটো দুৰ্ঘটনা আৰু